সন্মানীয় সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আমি যোৱা 29 তাৰিখৰ পৰা গুৱাহাটী মহানগৰীত লকডাউনৰ যি আমাৰ একশ্যন প্লেন আছিল, আমি লকডাউনত একশ্যন প্লেন অনুসৰি আমি লকডাউন পালন কৰিছোঁ। আৰু প্ৰথমতে মই গুৱাহাটী মহানগৰীবাসী ৰাইজক অতি সুন্দৰভাৱে লকডাউন পালন কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱা দুদিন ধৰি মই গুৱাহাটী মহানগৰীত এক্সটেন্সিভলি ঘূৰিছোঁ, বিভিন্ন কোভিড কেয়াৰ চেণ্টাৰ, বিভিন্ন ৰাস্তা অঞ্চল, আৰু মই দেখিছোঁ যে যোৱাবাৰৰ তুলনাত আমাৰ ৰাইজে বহুত পৰিমাণে নিষ্ঠা সহকাৰে আৰু খুব ভাল কৰি লকডাউন পালন কৰিছে। মই তেখেতসকলক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মহানগৰীৰ পৰিৱেশ অত্যন্ত জটিল হৈ আছে। যোৱাকালি আমি গুৱাহাটী মহানগৰীত প্ৰথমবাৰৰ বাবে 382 পজিটিভ কেছ আমি পাইছোঁ। আৰু আজি ৰাতিপুৱা অৰ্থাৎ আপোনালোকক মই সম্বোধন কৰি থকা সময়লৈকে পজিটিভ কেছৰ সংখ্যা আজিৰ দিনটোতে 157 পাৰ কৰিছে। 157 আজি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে 157টা পেচেণ্ট আমি ইতিমধ্যে পাইছোঁ। যোৱা 24 তাৰিখৰ পৰা 30 তাৰিখলৈ এই সপ্তাহটোৰ ভিতৰত গুৱাহাটী মহানগৰীত আজিৰ দিনটোক যদি আমি বাদ দিওঁ 1212জন পেচেণ্ট অকল মহানগৰীৰ ভিতৰৰ পৰাই দেখা পোৱা গৈছে। আৰু ইয়াৰ লগত যদি আজি ৰাতিপুৱাৰ 157 আমি যোগ কৰি দিওঁ তেতিয়াহ'লে এই সংখ্যা প্ৰায় 1400ৰ ওচৰা ওচৰি হ'বগৈ। এই পৰিৱেশৰ পৰিস্থিতিত মহানগৰীৰ ৰাইজ অতিকে সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা আছে। আৰু যোৱা কালিৰ পৰা আমি মডাৰেট লেভেল চিম্পটমিক কেছ আমি পোৱা আৰম্ভ কৰিছোঁ। আৰু মডাৰেট লেভেল যেতিয়া চিম্পটমিক কেছ পোৱা যায় তেতিয়াহ'লে তাৰ পিছতে বিভিন্ন ধৰণৰ এগ্ৰেছিভ ট্ৰিটমেণ্টৰ কথা আহি পৰে। আৰু সেইবাবে মই মহানগৰীৰ ৰাইজক সাৱধান হৈ থকাৰ কথাটো আকৌ এবাৰ মই এমফেচিছ কৰিব খুজিছোঁ। আমাৰ অসমৰ কৰোনা ভাইৰাছৰ ওপৰত RMRC লাহোৱালে এক বিশাল সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সেয়া হৈছে যিটো কৰোনা ভাইৰাছৰ ষ্ট্ৰেইন, they have been able to separate that strain. এইটো এটা যেনেকৈ NIV পুনে তেওঁলোকে কৰোনা ভাইৰাছৰ ষ্ট্ৰেইনটো ছেপাৰেট কৰিব পাৰিছিলে আৰু তাৰ ভিত্তিত এতিয়া ভেকচিন নিৰ্মাণৰ কাম ভাৰতবৰ্ষত আৰম্ভ হৈছে। সেইধৰণে এতিয়া আমি অসমৰ কৰোনা ভাইৰাছৰ ওপৰত যিহেতু আমি কৰোনা ভাইৰাছৰ ষ্ট্ৰেইনটো ফ্ৰম দ্য সোৱাব চেম্পল আমি যিবিলাক লওঁ সেইবিলাকৰ ভিত্তিত RMRC লাহোৱালে ইয়াক ছেপাৰেট কৰিবলৈ সক্ষম হৈছে। গতিকে অসম স্পেচিফিক বহুতবিলাক ষ্টাডি কৰাৰ পথ ইয়াৰ ফলত মুকলি হৈছে। মই জাষ্ট আপোনালোকক RMRC লাহোৱালৰ এটা ষ্টেটমেণ্ট মই আপোনালোকক পঢ়ি দিছোঁ, যিটোৱে আপোনালোকক এই গোটেই আমাৰ কৰোনা ভাইৰাছৰ অসমৰ চলি থকা সংক্ৰমণৰ বিষয়ে আপোনালোকক এটা আভাস দিব। The Regional Medical Research Center for Northeast Region, situated at Lahowal, Dibrugarh,
has been supporting the state of Assam and other any state in the fight against COVID-19. Till now, Center has provided almost 50,000 diagnostic test reports of COVID-19 for the people of this region. The research center is engaged in various biomedical research work, including on the new COVID-19 pandemic. It is a pleasure to note that RMRC Dibrugarh has been successful in isolating SARS-CoV-2 COVID-19 virus in their BSL-3 lab. আমি য'ত টেষ্ট কৰোঁ তাক BSL-2 lab বুলি কয় আৰু য'ত ভাইৰাছৰ ওপৰত ষ্টাডি হয় তাক BSL-3 lab হয়. As per our knowledge, RMRC Lahwal is the only third government lab in the country after NIV Pune and CCMB CISR lab Hyderabad, and fourth lab overall after Bharat Biotech to isolate the virus in tissue culture. So, তেওঁলোকে এটা বিৰাট ডাঙৰ সফলতা অৰ্জন কৰিছে যে ভাৰতৰ ভিতৰতে এইটো তৃতীয়টো ল্যাব যোনে SARS-CoV-2 বা COVID-19 যিটো ষ্ট্ৰেইন ইন টিস্যু কালচাৰ তেওঁলোকে ইয়াক সেপাৰেট কৰিব সক্ষম হৈছে. They use an immortal cell line Viro CCL81 derived from kidney epithelial cell lines from the green African monkey, which express the importance of ACE2 receptor needed by SARS-CoV-2 for cellular entry. In layman terms, of the significance of the COVID-19 virus isolated by the team scientists of RMRC Dibrugarh is that live and viable SARS-CoV-2 vaccine now can be produced in the laboratory in abundance and as and when required. This is important for the development of inactivated COVID-19 vaccine where virus grown in laboratory are inactivated by the heat or chemical and purified for use as a vaccine after preclinical and clinical trials. Further, apart from the vaccine development, the potential uses of culture of SARS-CoV-2, including drug screening for potential drugs or drugs candidates against the virus, testing effectiveness of disinfectants used in the development of therapeutic antibodies, etc. It is also important to note that Bharat Biotech, in collaboration of ICMR NIV Pune, has developed an inactivated COVID-19 vaccine, which will go for phase 1 and phase 2 human clinical trials starting in July. The COVID-19 virus, which is just over 6 months old, has spread across the human communities, and scientists now have detected over 10 different clades or strains circulating around the world. Originally, only 2 types of the virus was noted, the L type and S type, but S type is slowly disappearing. Dr. Borkakoti and his team at RMRC Dibrugarh in April this year also developed an in-house test, TSP-PCR, to detect the L or S type of the virus within 3 hours. It was found that all strains circulating in Assam were L type. However, now scientists have classified the virus into different clades, 0, A1, A2A, A3B, B1 and so on, which differ from another very minutely. The A2A clade is now almost dominant clade across the world, including India. In fact, all over the SARS-CoV-2 virus strain circulating differs by less than 0.3%. So the strain variation till now in different geographical regions of the world should not pose a problem for vaccine development. There was a lot of debate যে ইমান strain ওলাইছে যে vaccine কোনোবা এটা জায়গাত যদি effective হয় আন এটা strainৰ কাৰণে vaccine effective নহব নেকি? Now RMRC Lahwal has come to a conclusion that entire world এতিয়া L type virus
and if specifically অসমত যদি আমি চাব যাওঁ A2A clade এই ভাইৰাছটো এতিয়া অসমত স্প্ৰেড হৈছে কিন্তু ইটো ভাইৰাছৰ পৰা ইটো ভাইৰাছলৈকে the difference is only 0.03 so আমাৰ দৃষ্টিত যে বহুতৰ মানুহৰ প্ৰশ্ন যে অসমৰটো অলপ বেলেগ ষ্ট্ৰেইন নেকি দিল্লীটো বেলেগ ষ্ট্ৰেইন নেকি অসমত মানুহ কিয় মৰা নাই এনেকুৱা ধৰণৰ বহুতবিলাক কথা কিছু ব্যক্তিয়ে উঠাই থাকাৰ পৰিপ্ৰেক্ষিতত RMRC Lahual has finally concluded that the strain across the world is same. If there is no date, it should be credited to the doctors or the medical fraternity of the state. Aji doctors did বহুত মানুহে অসমত মৃতদেহ বিচাৰি আছে যে মৃতদেহ কিয় পোৱা নাই মই আজি ডক্টৰছ ডে দিনা I want to pay rich tribute to the doctors and medical fraternity of the state of Assam that in spite of the same virus, same strain, same epidemiological history, Assam is remarkably able to contain the mortality rate so far. I think this is the biggest compliment to the doctors, medical, paramedicals and clinical staff of our state and anybody try to take away the credit for them. I think this is the biggest injustice which can be attributed to our medical fraternity. মই আজি ডক্টৰছ ডে দিনা মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে আমাৰ চিকিৎসকসকলৰ সফলতাত আমি আনন্দিত হ'ব লাগে প্ৰশ্নবোধক চিন উত্থাপন কৰিব নালাগে and RMRC Lahual has finally concluded that this is the same strain, same vaccine will be applicable and even আমি যেহেতু এতিয়া আমাৰ strainটো আমি tissue culture separate কৰিব পাৰিছো so now even a vaccine can be developed even on the research conducted or concluded by the RMRC Lahual. At the same time, tinita lebe etu complete koribo parisil NIV Pune, Amar RMRC Lahual and CSR. One company has come forwarded and they have adopted NIV Pune, but there will be more candidates who in days to come might adopt the achievement of our RMRC Lahual also. So this press statement will be in your in our group soon so that you can use this immediately. Amar babe aru eta Guwahati-bashi raijok ami janabo khujisu je joakali Bharatborshor Grihomantri Amit Shah Dangoriyai muk telephone korisile aru Bharat Sarkarar assessmentot Guwahatir COVID-19 পৰিবেশ অত্যন্ত উৎকণ্ঠিত আৰু তেওঁ যোৱাকালি এখন মিটিং লৈছিলে উইথ DG ICMR and Secretary Health and Family Welfare Government of India only on Guwahati আৰু তেখেতে মোক টেলিফোনত নিৰ্দেশ দিছিলে যে we have to change our testing pattern আৰু গুৱাহাটীত তেখেতে মোক কৈছিলে যে we need to test 10,000 every day যদি আমি 10,000 টেষ্ট এভৰি ডে কৰিব নোৱাৰো ইন আৱাৰ ফাইট এগেইনষ্ট কোভিড আমি বহুত পিছুৱাই ৰম আৰু উই মে নট বি আমি হয়তো যেটো পেস বা যেটো ভাইৰাছে যেটো ধৰণে স্প্ৰেড কৰিব তাতকৈ আমি বহুত পিছত থাকি যাম the real phase or the critical phase has started just now from 4 to 5 days ago so এতিয়াই যদি আমি কিছু কাম কৰিব নোৱাৰো তেতিয়া হলে আমি পিছুৱাই যোৱাৰ সম্ভাৱনা অধিক subsequent to that telephone call আজি ৰাতিপুৱা DG ICMR has a followed up video conference with our principal secretary health subsequent to the yesterday's telephone call today DG ICMR has called our principal secretary health তেওঁলোকে ভিডিও কনফাৰেন্সত আলাপ আলোচনা কৰে
আৰু they have suggested as a new testing model a new kit under which we will be আমি 1 ঘণ্টাৰ ভিতৰত ৰিজাল্ট দি দিব পাৰিম এজন পেচেণ্টক the blood নহয় এটো ৰেপিড নহয় it is not rapid not blood this is on swab only nasal area পৰা নাকৰ পৰা swab লোৱা হ'ব আৰু in 1 hour the results will be declared whether you are positive or negative যদি পজিটিভ হল it is a confirmed positive কিন্তু নেগেটিভ হলে তেওঁলোকে আমাক এডভাইস দিছে যে যদি সিম্পটম থাকে আপোনালোকে আৰু এবাৰ আৰটিপিসিআর কৰি লব সো অহাকালি আমি ট্ৰেনিং কৰিম আৰু পৰহি বা তাৰ পিছদিনৰ পৰা we are launching যেটো আমাৰ নিউ টেষ্ট আমি কৰিম হেটোৰ নাম হৈছে COVID-19 AG অৰ্থাৎ আমি RT-PCR কৰি আছিলো now along with RT-PCR আমি COVID-19 AG test আমি আৰম্ভ কৰিব গৈ আছো জুনে 1.5 ঘণ্টাৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত in fact in some case বহুত যদি ভাইৰাল ৰোগ থাকে 15 minutes আমাক ৰিজাল্ট দি দিব যে whether you are COVID positive or not in case of a negative patient আমি তেওঁক আৰু প্ৰসেছত লৈ যাম তেওঁৰ RT-PCR টেষ্ট হ'ব যাতে we are not leaving anyone যদিও ভাৰত চৰকাৰৰ মতে সিম্পটমিক মানুহক বাদ দি বেলেগক RT-PCR কৰাৰ প্ৰয়োজন নাই কিন্তু আমি অসমত আৰু অলপ সাৱধানতাৰ কাৰণে নেগেটিভ সকলক আমি আৰু এটা টেষ্ট কৰিম কিন্তু পজিটিভ সকলক টেষ্ট কৰাৰ কোনো কাৰণ নাই বুলি কৈছে বিকজ sensitivity is moderate খুব কম যদি যেনেকৈ আমি এটা সিটি ভ্যালু বুলি কওঁ 34 35 highly sensitive test kit বিলাকে 38 37 সিটি ভ্যালু পজিটিভ বুলি কৈ দিয়ে কিন্তু যিমানে সিটি ভ্যালু কম থাকে তাৰ মানে ভাইৰাল লোডটো বেছি থাকে এই নতুন কিটটো মডাৰেটলি সেনসিটিভ হোৱাৰ কাৰণে আমাক exactly 31 32 সিটি ভ্যালুতে ৰিজাল্ট দি দিব it will not create panic in the society তাৰ মানে আগত ৰেপিড টেষ্ট বিলাকত আছিল কি খুব বেছি সেনসিটিভ হোৱাৰ কাৰণে অকনমান কিবা বেসিক্যালি সার্চ রিলেটেড যিকোনো কিবা দেখিলেই তাক পজিটিভ কৰি দিছিল যাৰ কাৰণে নেকি RT-PCR টেষ্টৰ প্ৰয়োজন হৈছিল বাট দিস নিউ টেকনলজি যেটো আমাৰ ICMR আমাক জনাইছে যে Q COVID-19 AG kit Q COVID-19 AG সো এটো হৈছে পয়েন্ট অফ কেয়ার তাৰ মানে আমি যত তেওঁলোক আহিব কোভিড কেয়ার সেন্টাৰত তাতে আমি টেষ্ট কৰিব পাৰিম আৰু তাতে আমি 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত আমি ৰিজাল্ট দি দিব পাৰিম So this tomorrow we are going to launch training program for our medical staff. Our training program complete hoar lage maybe day after on a experimental basis and next day ami yak fully ami Guwahatit unveil korim ba Guwahatit ami implement korim. Aro that will enhance our capacity of testing to a different level আৰু আমি মানুহৰো যিবিলাক থাকে যে আমি 7 দিনৰ পিছত ৰিজাল্ট পাওঁ 5 দিনৰ পিছত ৰিজাল্ট পাওঁ all these complaints will go and we will be able to get this result immediately so এইটো এটা আমাৰ কাৰণে খুব এটা পজিটিভ ডেভেলপমেন্ট এটা হৈ আছে আৰু এই পজিটিভ ডেভেলপমেন্টটো হোৱাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে আমি কোভিড-19 ৰ বিৰুদ্ধে ফাইট কৰাত আমাৰ এটা বহুত ডাঙৰ আমি সফলতা লাভ কৰিব পাৰিম আৰু এটা আমি নতুনকৈ আজি ওয়েবসাইট এটা আমি লঞ্চ কৰিম যেতিয়া আমি টেষ্ট লওঁ তেতিয়া আমি তাত এটা SRF নম্বৰ দিওঁ যিজন মানুহৰ মোবাইলত লওঁ
তেওঁৰ মোবাইলত এটা OTP জেনেৰেট হয় আৰু সেই OTPটোত SRF নম্বৰ এটা তেওঁৰ মোবাইলত যায় অহা কালিৰ পৰা নিজৰ যদি SRF নম্বৰটো তেওঁ মাৰি দিয়ে তেতিয়ালে তেওঁ পজিটিভ নেগেটিভ দুইটা টেষ্ট ৰিপৰ্ট তেওঁ ডাউনলোড কৰি ল'ব পাৰিব সো এইটোৰ বিষয়ে অহা কালি NHM বাতৰি কাকতত বিজ্ঞাপন দিব উইথ দ্য নেম অফ দ্য ৱেবছাইট এণ্ড এভৰিথিং পুৰণা হিষ্টৰী বিলাক পোৱা অলপ দিগদাৰ হ'ব বিকজ 4 lakhs data entry is a very difficult task but as on date আমি এইটো কৰি গৈ থাকিব পাৰিম আৰু এইটো হল যে এনে ৱেবছাইটৰ নাম হ'ব covidassam.in SRF নম্বৰটো মাৰি দিব আৰু SRF নম্বৰ মৰাৰ লগে লগে আমি ইমিডিয়েটলি ৰিজাল্টটো তেওঁ দেখা পাই যাব so far 3.42 results are now available in that website out of 4,17,000 বহুত বিলাক আমি ডাটা এন্ট্ৰি কৰিব পৰা নাই but out of 4,17,000 tests done so far 3.42 lakhs test result will be available in website jibilak historical data ase 3 মাহ আগৰ 2 মাহ আগৰ that might take some time কিন্তু latest result bilak আমি লগে লগে আপডেট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম এটাটো গুৱাহাটীৰ মানুহে 1.5 ঘণ্টাত পাই যাব যাৰ পজিটিভ হল জিবিলাকক ফাৰ্দাৰ টেস্টিং কৰিম আমি RT-PCR 3 দিন পিছত 4 দিন পিছত যেতিয়া ৰিজাল্ট আহিব তেওঁলোকে ৱেবছাইটত ৰিজাল্টটো ল'ব পাৰিব এই কথাখিনি মই এই কাৰণে কৈছো যে গুৱাহাটীত আমাৰ এটা আমি সৰু এটা এছেছমেন্ট কৰিছিলো গুৱাহাটীত বেমাৰটো সংক্ৰমণ হোৱাৰ এটা মেজৰ কাৰণ হল যে টেষ্ট দিয়াৰ পিছত মানুহে নিজক আইসোলেট নকৰি ঘুৰি ফুৰাৰ কাৰণে আমাৰ ইয়াত গুটে বেমাৰটো অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল গুৱাহাটীত ডেইলি কোনোবাটা দিনত 2000 মানুহেও স্যাম্পল দিছে কিন্তু স্যাম্পল দি তেওঁলোক আকৌ পিছদিনাখনৰ পৰা ঘুৰি থাকে 2000 ভিতৰত যেতিয়া 300 পজিটিভ হৈ যায় বা 200 পজিটিভ হৈ যায় এই 200 মানুহ সুপাৰ স্প্ৰেডাৰ হৈ যায় মই আজি এইমাত্ৰ GMCত ষ্টেটমেন্ট স্যাম্পল দিছো দি সিধা ঘৰত গৈ মই বহি থাকিব লাগে মই আকৌ হোটেলতো আহিছো অফিসতো আহিছো কামতো আহিছো দে বিকাম সুপাৰ স্প্ৰেডাৰ প্ৰশ্ন খুদিলে কয় যে মই 3 দিন অপেক্ষা কৰিলো 4 দিন অপেক্ষা কৰিলো এটো এটা উচিত নহয় যেতিয়ালৈকে মই কনফাৰ্ম নহয় যে মোৰ টেষ্ট ৰিপৰ্টটো নেগেটিভ আহিছে তেতিয়ালৈকে এই ধৰণৰ স্প্ৰেড কৰি থকাটো একচুয়ালি ইট ইজ আ ক্ৰিমিনেল অফেন্স যে যেতিয়া আমি টেষ্ট দিও টেষ্ট দিয়াৰ পিছত ঘুৰি থকাটো ইট ইজ অলমোস্ট লাইক এ ক্ৰিমিনেল অফেন্স যেতিয়ালৈকে ৰিজাল্ট নাহে 14 দিনো হ'ব পাৰে পলিটিক্যাল কথা কিয় খুধে আপোনাক ৰিপৰ্ট কিয় আহিব 3 দিনৰ আগত 4 দিনৰ আগত কোনেও দিব নোৱাৰে ভাই মোক এটা আপোনালোকে এটা পলিটিক্যাল দিলে যদি মই কোৱা কথাখিনি তেওঁৰ গাটো এপ্লিকেবল হ'ব মই কোৱা কথাখিনি ৰঞ্জিত দাস বুলি এপ্লিকেবল নহব নেকি বৈজ্ঞানিক কথাখিনি আৰে উদাহৰণ আপুনি ৰঞ্জিত দাসৰ কথাটো কৈ কি ক'ব খুজিছে যে ৰঞ্জিত দাসে কৰিছে কাৰণে সবেই কৰিব পাৰে আরে বাবা এই মাত্ৰ মই ধৰি ললো কোনোবা এজন মোৰ পৰিবাৰেও দিলে প্ৰেছ কনফাৰেন্স তেও ভুল মোৰ লৰাই প্ৰেছ কনফাৰেন্স দিলে তেও ভুল এটোটো কোনো বিজেপিৰ মানুহ বুলি কোনোবাই কিবা কোভিডৰ লগত কন্টাক্ট কৰি থৈ দিছে নেকি যে মোৰ নহব বেলেগৰ হ'ব তো যদি মোৰ পত্নীয়েও এই মাত্ৰ প্ৰেছ কনফাৰেন্স দিয়ে আফটাৰ স্যাম্পল দিয়াৰ পিছত সি ইজ অলসো ডুইং এ ক্ৰিমিনেল অফেন্স ইয়াত কৈতো আমি বেলেগ ক'ব নোৱাৰো গতিকে জুনেই স্যাম্পল দিয়ে আজি ৰাতিপুৱা অসমৰ ৰাজ্যপাল মহোদয়ে স্যাম্পল দিছে এণ্ড হি হেজ আইসোলেটেড হিমসেলফ সো জুনেই স্যাম্পল নিদিও কিয় আমাৰ সাংবাদিকসকলক মই বিনম্ৰতাৰে কওঁ যে এইটো ক্ষেত্ৰত আপোনালোকে আমাক সহযোগিতা কৰক পলিটিক্স আমি বহুত খেলিম মই ভাল বেয়া এই ৰাজনীতিটো আমি বহুত কৰিম ইয়াত সহযোগ কৰক
মই কোৱা কথাখিনি ধুনীয়াকৈ ৰাইজক জনাই দিয়ক। এতিয়া আপুনি যেতিয়া ক'ব যে ৰঞ্জিত দাসেও কৰিলে, তেতিয়া 10জন চাই থকা মানুহে ভাবে তাৰমানে এইটো এটা বিতৰ্কিত বিষয়। আমাৰ কি আছে, যোনে ৰঞ্জিত দাসে কৰক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰক, মই কৰক, ভুল ইজ ভুল, সেইটোতো আমি শুদ্ধ বুলি ক'ব নোৱাৰোঁ, হয় নহয়? গতিকে কথাটো হ'ল যে আজি যে তৰুণ গগৈ ডাঙৰীয়াই সদায় প্ৰেছ কনফাৰেঞ্চ কৰি আছে, আপোনালোক যে তেওঁৰ প্ৰেছ কনফাৰেঞ্চত যায়, ইট ইজ তেওঁৰ কাৰণে সাংঘাতিক ভুল। কাৰণ আপোনালোকৰ পৰা তেওঁৰ গাত স্প্ৰেড হ'ব পাৰে। হি ইজ 90 years, কালিতো তেওঁক মই কোনো ট্ৰিটমেণ্ট দিব নোৱাৰোঁ। সেইটো আমাৰ আপোনালোকে ভুল কৰে গৈ পেলাই যে দেউতা আপুনি কিবা এটা প্ৰেছ কনফাৰেঞ্চ কৰিছে, ভিডিঅ'তে আমাক কৈ দিয়ক। আপোনালোকৰ গাত ইনফেকশ্যন থাকিব পাৰে। যোৱা দুদিনত 2টা গুৱাহাটী টেলিভিশ্যন চেনেলৰ মানুহ পজিটিভ হৈছে, আপোনালোক কিয় যায় তেওঁৰ তাত? আৰু ৰঞ্জিত দাসৰ টেষ্ট নিগেটিভ আহিছে বুলি তেওঁ মোক জনাইছে। গতিকে যি নহয়, এতিয়া ঘটনাটো হ'ল যে আমি কিয় তেওঁৰ তাত যাওঁ? আমিওতো তেওঁৰ তাত যাব নালাগে। গতিকে ভুল আমি যোনেই কৰি আছোঁ, গুৱাহাটী মহানগৰীৰ ৰাইজক বচোৱাৰ স্বাৰ্থত আজিৰ প্ৰেছ কনফাৰেঞ্চখনৰ পৰা আমি শুদ্ধ হ'ব লাগে। এনেকুৱা এটা গুৱাহাটীত পৰিৱেশ হ'ব পাৰে, পৰহি দিনা আপুনি মই দেখা দেখিও নহ'ব পাৰোঁ গুৱাহাটীত যি ভয়াৱহ দিশত ৰোগ বাঢ়িছে। ভগৱানে জানে আমাৰ ভাগ্যত কি লিখা আছে। সেইকাৰণে এইকেইটা দিন টান টান প্ৰশ্ন সোধাৰ সলনি মিলা মিছা কৰি থাকোঁচোন, কোন ক'ত কেনেকৈ থাকিব পাওঁ 3 দিন পিছততো বুজিয়ে নাপাম নহয়। গতিকে এইকেইটা দিন অলপ মিলা মিছাকৈ থাকোঁ, পৰিৱেশটো যিটো গতিত গৈছে, নহয় জানো দাদা? লেট আছ বি ফ্ৰেণ্ড, এটলিষ্ট পলিটিক্স হৈ থাকিব, বহুত সময় আছে, যি নহয়। এতিয়া এই যিসকলে আমাৰ ৱেবছাইটত ৰিজাল্ট নাপাব, তেওঁলোকক মই অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোক অনুগ্ৰহ কৰি ঘৰত থাকক। আগত এটা আমাৰ অসুবিধা হৈছিলে যে আমি টেষ্টৰ ৰিপৰ্টটো দিব পৰা নাছিলোঁ। দিয়াৰ ব্যৱস্থাটো আছিলে, টেলিফোনত নিয়মমতে যাব লাগে ICMR পৰা ৰিজাল্টটো। বহুতে কয় যোৱা নাই, বহুতে কয় গৈছে। যি নহওক, এতিয়াৰ পৰা আমি এটা ষ্ট্ৰীমলাইন কৰি দিছোঁ যে গুৱাহাটীৰ ৰাইজেতো 1.5 ঘণ্টাত ৰিজাল্ট পাব। প্ৰথম ৰিজাল্টটো পজিটিভ হ'লে, আকৌ নিগেটিভসকলক যেতিয়া আমি আৰু এবাৰ টেষ্ট কৰিম, তেতিয়া সেই ৰিজাল্টটো তেওঁলোকে 3 দিন 4 দিনৰ ভিতৰত তেওঁলোকে পাব। আৰু কোনোবাই যদি 7 দিনলৈকেও নাপায়, মোৰ অনুৰোধ যে ঘৰত সোমাই থাকক, ইম্পেচেণ্ট নহ'ব। 104ত আপোনালোকে ফোন কৰিব যে মোৰ ৰিজাল্টটো অহা নাই, আমি আপোনালোকক ৰিজাল্টটো উভতাই দিবৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু এতিয়া ফোনো নালাগে, অলপ পিছতে আপোনালোকে আজি ৰাতিপুৱা ৰাতি মিডিয়াৰ গোটেই স্ক্ৰীণবিলাকত এডভাৰটাইজটো আহি যাব যে covidassam.in-ত আমি লগ ইন কৰি SRF নম্বৰটো সোমাই দিয়াৰ লগে লগে মোৰ টেষ্ট ৰিপৰ্টটো ওলাই আহিব। চ' ডেট ইজ নিউ এডিশ্যন, নতুন কাম এটা আপোনালোকৰ কাৰণে আমি কৰিব খুজিছোঁ, অসমবাসী ৰাইজৰ কাৰণে। আমাৰ এটা বহুত ৰাইজৰ এটা শংকা আছে যে গুৱাহাটীত যদি কেছ বাঢ়ি গৈ থাকে, তেতিয়াহ'লে আমি ক'ত ৰাখিম? আমাৰ হস্পিটেল বেড আমাৰ কিমান আছে, বা আমি কিমান দূৰ হস্পিটেলত আমি ৰাখিব পাৰিম? এইটো এটা $1 million কুৱেশ্যন। কালিৰ পৰা যেতিয়া আমি ৰেপিড আমি যিটো পইণ্ট অফ কেয়াৰত আমি COVID-19 AG টেষ্ট কৰিম, এনেকুৱা এটা হ'ব পাৰে যে 10,000ৰ ভিতৰত 1000 ব্যক্তিও পজিটিভ হৈ যাব পাৰে, কাৰণ গুৱাহাটীত সেইটো ধৰণে স্প্ৰেড হৈছে। তথাপিতো আমি ভাবোঁ যে এতিয়ালৈকে আমি মেনেজ কৰি আছোঁ। যোৱাকালি আমি পতঞ্জলি যোগপীঠত আমি 300 বেডেড ক'ভিড হস্পিটেল এখন আৰম্ভ কৰিছোঁ। অহা কালি বা পৰহি দিনাখন আমি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নতুন আমি ক'ভিড হস্পিটেল এখন আৰম্ভ কৰিম। আৰু আজি গধূলি আমি খানাপাৰাত 800 বিচনাযুক্ত এখন ক'ভিড হস্পিটেল আমি আৰম্ভ কৰিম। বহুত ব্যক্তিয়ে ক'ব খোজে যে মাইল্ডলি চিমটমিক মানুহক হোম কোৱাৰেণ্টাইন কৰিব নোৱাৰি নেকি? কিছুমান মানুহৰ ঘৰত পাৰি, য'ত নিজস্ব ইণ্ডিভিজুৱেল টয়লেটছ আছে। কিন্তু গুৱাহাটীত আজি আমি মেক্সিমাম কেছ ক'ৰ পৰা পাইছোঁ? পাণ্ডু, ধীৰেণপাৰা,
পুলিচৰ বেৰেকসকলক এই সময়ত আমি তেওঁলোকক হোমত এই কাৰণে ৰাখিব নোৱাৰো বিকজ দে শ্বেয়াৰ কমন টয়লেট যেতিয়া এজন মানুহে ফেমিলিৰ আন মেম্বাৰসকলৰ লগত কমন টয়লেট শ্বেয়াৰ কৰে আৰু তেওঁ যদি পজিটিভ পেচেণ্ট হয় তেতিয়ালে এইটো 99.9% কনফাৰ্ম যে মানুহগৰাকী পজিটিভ হ'বই সেকেন্ড পইণ্ট এটা হে যে মোৰ ঘৰত সাপোজ টয়লেট ব্লকস আছে পাৰো কিন্তু যদি তেওঁ ডিটোৰেট কৰে মোৰ লগত মেডিকেল ষ্টাফ আজিৰ দিনত ইমান নহয় যে টেলিফোন কৰিলে আমি তেওঁক ৰাতি হস্পিটালত লৈ আহিব পাৰিম প্ৰ্যাকটিক্যালি কোভিড কেয়াৰ সেন্টাৰত আহিলে দে আৰ আন্ডাৰ মেডিকেল কেয়াৰ যিবিলাক মহানগৰীত হোম কোৱাৰেণ্টাইন বা ঘৰত আইসোলেশন কৰিছে তাতে নাম্বাৰ অফ ডেথ ইজ হাই কাৰণ এটো সম্ভৱ নহয় কোভিডৰ পৰিবেশত পিপি কিট পিন্ধা ডক্টৰ এজন গৈ ৰাতি 12টা বজাত কবাত গৈ উলাব পাৰে সো সেই কাৰণে আমি মাত্ৰ এটা ৰিল্যাক্সেশন দিছো আজি হেতু হল যে আমাৰ কোভিড কেয়াৰ সেন্টাৰত যিসকল পেশেন্ট থাকিব হোম কুক ফুড তেওঁলোকে পঠাব পাৰিব কোনোবা জৈন মানুহ আছে নিৰামিষ খায় বা বিভিন্ন ধৰণৰ মানুহৰ টেষ্ট অফ ফুড থাকে আজিৰ পৰা আমি এটা কথা সিদ্ধান্ত লৈছো যে ঘৰৰ ফুড ইন এ ডিসপোজেবল ইউটেনসিল অর ডিসপোজেবল প্যাকেটত যদি পঠাই দিয়ে ঘৰৰ খোৱা আমি পেশেন্টজনৰ বিছনালৈকে আমি লৈ যাম তেওঁটো যাব নোৱাৰে আমাৰ মানুহে গৈ দি দিব আপুনি ধৰক মোৰ পেশেন্টজন জিএমচিত আছে জিএমচিৰ বাহিৰত এটা কাউন্টাৰ থাকিব যে অমুক পেশেন্টৰ এটো খোৱা খালি ডিসপোজেবল ভিত্তিত দিব লাগিব টিফিন কেয়াৰ আদি আমি ঘুৰাই দিব নোৱাৰিম গটিকে ডিসপোজেবল ধৰণে আমাৰ ফয়েলিং পেপাৰছত পেক কৰি ধুনিয়াকৈ দি দিলে আমি তেওঁক ধুনিয়াকৈ সজাই পেলাই আমি তেওঁক দি দিব পাৰিম গটিকে মই ভাবো যে মহানগৰী বিশেষকৈ বহুত মানুহে মোক কৈ আছে যে তেওঁক আমি নন ভেজ সাৰ্ভ কৰিছো বা ভেজ সাৰ্ভ কৰিছো তেওঁলোকৰ খোৱা বেলেগ কাৰোবাৰ ডায়াবেটিস আছে কোনোবাই সেই খোৱা খাব নোৱাৰে সো উই আৰ এলাউইং home cooked food in our COVID care centers. Of course, ICU thakile kotha to beleg hobo, kine as long as they are in the COVID care center, ami teolukok home cooked food ami dibor karone jotno korim. Aji dinot amar Guwahati Mohanogorit total আমাৰ যেটো কোভিডৰ কাৰণে আমাৰ কাম কৰি আছে বিছনা বা আমি যিখিনি বেড ক্যাপাসিটি বুলি কওঁ হেতু আছে আমাৰ হাতত আজি দিনত 1538 ইনক্লুডিং খানাপাৰা 1538 আৰু ইয়াৰ ভিতৰত আমাৰ বেড অকুপাইড 987 বেসিক্যালি খানাপাৰাক বাদ দি সবতে ফুল হৈ আছে খানাপাৰাখন যেহেতু আমি ইয়াত ধৰি লৈছো হেকাৰণে 1538 and out of 1538 almost 1000 beds are occupied খালি খানাপাৰাত আজিৰ পৰা অকুপাই হোৱা আৰম্ভ হ'ব খানাপাৰাত হৈ যোৱাৰ লগে লগে আমি মনিৰাম দেৱাত ট্ৰেণ্ড চেণ্টাৰটো আমি উই আৰ কনভাৰ্টিং ইট টু এ হস্পিটাল আৰু পিছৰ পৰ্যায়ত যদি সৰু সজাইত আমি কিবা কাৰণত হস্পিটাললৈকে কনভাৰ্ট কৰিব লাগে then we will shift the screening center from there কিন্তু স্ক্ৰিনিং সেন্টাৰ তাত থকালৈকে আমি তাক কোভিড কেয়াৰ কৰিব খোজা নাই কাৰণ বহুত পজিটিভ মানুহ টেষ্ট দিব যায় গতিকে আমি তাতে হস্পিটাল কৰিব খোজা নাই then we have few more backup plans estimated মই ভাবিছো যে আমাক 3000 hospital beds লাগিব অহা কেইটামান দিনত so we are working towards that আজি আমি 1500 বেড আমি গুৱাহাটীত কৰিব পাৰিছো so another 1500 covid care center bed বা hospital bed আমি কৰাৰ দিশত আমি আগবাঢ়িছো ফাইনালি আমি সকলোৱে এটা কথা উপলব্ধি কৰিব লাগিব যে নন সিম্পটমিক হৈ থকাটো মিনিং এটো নহয় যে I will be always non symptomic নতুন নতুন ট্ৰিটমেন্ট আমাক লাগিব আৰু আমি নিজক সাজু কৰি ৰাখিব লাগিব সো গুৱাহাটীত আমি নেক্সট 4 to 5 ডেজৰ ভিতৰত আমি প্লাজমা বেংক
বনাবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ অলৰেডি প্লাজমা সেপাৰেটৰ আমি গুৱাহাটী মেডিকেল কলেজত ইনষ্টল কৰিছোঁ আৰু আমাৰ ট্ৰেইনিঙৰ কাম চলি আছে মই ভাবোঁ যে নেক্সট উইকৰ ভিতৰত আমি প্লাজমা ট্ৰিটমেণ্ট গুৱাহাটীত আমি সাজু কৰিব পাৰিম আৰু তাৰ কাৰণে যিসকল চিম্পটমিক পেচেণ্ট হস্পিটালৰ পৰা ৰিলিজ হৈছিলে আফটাৰ কিয়ৰ চিম্পটমিক পেচেণ্টৰ এণ্টিবডি বেছি থাকে গতিকে তেওঁলোকক আমি আণ্ডাৰ দ্য গাইডলাইন তেওঁলোকৰ পৰা প্লাজমা আহৰণ কৰাৰ আমি ব্যৱস্থা কৰিম আৰু ফ্ৰম নেক্সট উইক গুৱাহাটীত আমি প্লাজমা থেৰাপি আমি প্ৰস্তুত কৰি ৰাখিম উইথ প্লাজমা বেংক দিব লগা কাবাক হ'ব পাৰে নহ'ব পাৰে that is a different issue গতিকে মোৰ ফালৰ পৰা এইখিনিয়ে ক'বলগীয়া আছিল আৰু সদায় যিখিনি মই নিত্যনৈমিত্তিক কওঁ যে আমাৰ আজি পেচেণ্টৰ এজ অফ নাও উই হেভ 8547 এক্টিভ কেছেছ 5647 ৰিলিজ হৈছে দ্য পাৰ্চেণ্টেজ অফ ৰিকভাৰী 66 আৰু ডেথ 12 so mortality is 0.14 বহুতে আকৌ এটা আমি যদি ক'ব যাওঁ যে our nearest যদি আমি চাব যাওঁ কোন ষ্টেটে একেধৰণে বিহেভ কৰি আছে কেৰালা's recovery rate is 51 and death rate is 0.54 so we are going almost same তাৰ পিছত আমি যদি আমি এটা বস্তু চাব যাওঁ যে আমাৰ টেষ্টৰ ক্ষেত্ৰত আমি কি কৰিছোঁ যে এজ অফ নাও আমি অসমত অলমোষ্ট 4 লাখ টেষ্ট আমি কমপ্লিট কৰিছোঁ আৰু আজি আমাৰ ডাবলিং টাইম বৰ্তমান 16 ডেজলৈকে আমি ইম্প্ৰুভ কৰিছোঁ যে আৱাৰ ডাবলিং ৰেট ইজ নাও 16% ৰিকভাৰী মই কৈছোঁৱে যে 5647 ৰিকভাৰী হৈছে আৰু আজিৰ দিনত আমাৰ 13টা RT-PCR লেব ফাংচন আৰম্ভ কৰিছে আজিৰ দিনটোত আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত আমাৰ লেব আৰম্ভ হৈছে আৰু কেইটামান লেবৰ কাম দ্ৰুতগতিত চলি আছে যোৰহাট মেডিকেল কলেজত সেকেন্ড লেব এটাৰ কাম চলি আছে বি বৰুৱা কেন্সাৰ হস্পিটালত আৰু এটা লেবৰ কাম চলি আছে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ কেন্সাৰ হস্পিটালত আৰু এটা লেবৰ কাম চলি আছে সোণাপুৰ সিভিল হস্পিটালত এটা লেবৰ কাম চলি আছে আয়ুৰ্বেদিক কলেজত এটা লেবৰ কাম চলি আছে অৰ্থাৎ এই মাহৰ 15 তাৰিখৰ আগতে আৰু 51 সাব এৰিয়া হস্পিটালতো এটা আৰ্মিৰ লগত আমাৰ লেবৰ কাম চলি আছে মই ভাবো by 15 will have 6 to 7 more labs in Assam খুব আমাৰ কাৰণে টেষ্ট ৰিজাল্ট বা গুটেই কথাবিলাক খুব সহজ হ'বৰ কাৰণে হৈ আছে আমি আগতে কৈছোঁ যে we have already crossed the milestone of 4 lakh test on 30th June আপোনালোকে এটা কথা এপ্ৰিচিয়েট কৰিব in spite of various অভিযোগ প্ৰতি অভিযোগ 13 তাৰিখে আমি 2 লাখ টেষ্ট কমপ্লিট কৰিছিলোঁ 22 তাৰিখে আমি 3 লাখ টেষ্ট কমপ্লিট কৰিছোঁ আৰু 30 তাৰিখে আমি 4 লাখ টেষ্ট কমপ্লিট কৰিছোঁ তাৰমানে every 8 days we are doing 1 lakh test this is a huge achievement if you go by the আমাৰ যদি অসমৰ দৰে ষ্টেট এখনক চাই now per million test in Assam now is 11,750 and probably now we are in top 3 states in case of testing state বুলি কওঁতে মই UTs খিনি ধৰা নাই so if you go by the state then now we are giving competition only Tamil Nadu Andhra Pradesh we have suppressed or we have crossed Maharashtra we have crossed Rajasthan we have crossed all other Indian states except Andhra Pradesh and Tamil Nadu so our number of testing is above Maharashtra per million test Maharashtra per million test is 7,763
Against that, Assam per million test is 11,750. অসমে প্ৰতি 10 লাখ মানুহৰ বিপৰীতে 11,740টা টেষ্ট কৰিছে আৰু মহাৰাষ্ট্ৰই কৰিছে 7,763 আৰু যদি কেৰালাৰ কথা কওঁ 6,337. We are doing test exactly 100% more than Kerala. Kerala আজি দিনত our test is 100% বেছি per million test. We are just behind Tamil Nadu 14,000 কৰিছে তেওঁলোকে, Andhra Pradesh 16,000 কৰিছে. We are at 11,000. I think by the next press conference we might suppress Tamil Nadu also. The way we are working. Baki মানুহ অহা অসমত প্ৰায় বন্ধ হৈছে, যিমান বাহিৰৰ পৰা মানুহ আহিবলগীয়া আছিলে প্ৰায় আহিলে আৰু now more or less it is a surveillance level in community আৰু আমি কমিউনিটিতে এতিয়া কাম কৰিব লাগিব. আপোনালোকে মোক সুধে যে কামৰূপত আমি 50,000 টেষ্ট কৰিম বুলি কৈছিলোঁ, কিমান কৰিব পাৰিলোঁ? So we have so far done almost 19,000 tests in Kamrup Metro. 1919. From 15 তাৰিখ, last 15 days. So এইখিনি আমি কৰিব পাৰিছোঁ. যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে মোক সুধিব পাৰে. খালি টু ৰিকেপ যে অহা 2-3 দিনৰ ভিতৰত we are introducing new technology. Test report will be available in 15 minutes to 1 hour. 15 মিনিটৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি টেষ্ট ৰিপৰ্ট দিব পাৰিম. ব্লাড দিব নালাগে, আমাৰ যেটো সোৱাপৰ জৰিয়তে হৈ যাব. যাৰ নিগেটিভ থাকে তাক আমি যেটো আমাৰ নৰ্মেল ভিটিএমত আমি লৈ আহি টেষ্ট কৰোঁ সেইটো হ'ব. পজিটিভ থকা সকলক আৰু আমি দুবাৰ টেষ্ট নকৰোঁ, লগে লগে আমি পজিটিভ 100% পজিটিভখিনি আমি লগে লগে লৈ ল'ব পাৰিম আৰু তাৰ পৰাই আমি তেওঁলোকৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিব পাৰিম. Now test result will be available in website. Third, অসমৰ যেটো strain হেটো all India strainer লগত একে আৰু RMRC Lahowal has able to made a big breakthrough yesterday. So এটো আমাৰ কাৰণে বৈজ্ঞানিকভাৱে অসমৰ বাবে খুব ডাঙৰ সফলতা. চতুৰ্থতে একবাৰ সোৱাপ দিলে home quarantine is must till result is released. আৰু শেষত সকলোৱে ইনক্লুডিং মই আপোনালোক আমি সকলোৱে সাৱধানতা থকাৰ খুব প্ৰয়োজন. মই সাৱধান হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ. গুৱাহাটী মেডিকেল কলেজৰ আমাৰ লেবত আমি প্ৰায় 50,000 টেষ্ট কৰিছোঁ ফ্ৰম 8 ফেব্ৰুৱাৰী নে মাৰ্চ 8 মাৰ্চ 7 ফেব্ৰুৱাৰী 8 ফেব্ৰুৱাৰীৰ পৰা. আৰু যি দুগৰাকী ডক্টৰৰ তত্ত্বাৱধানত এই গোটেই কামটো হৈ আছিল, ডক্টৰ অজন্তা শৰ্মা এণ্ড বৰ্ণালী শৰ্মা, কালি 2 গৰাকীকে পজিটিভ পোৱা গৈছে. তাৰ কাৰণে অলপ মেডিকেলত নেক্সট 48 hours টেষ্ট উইল বিকাম শ্ল'. কিন্তু আপোনালোকে ভাবিব পাৰে যে কিমান মানুহে ছেক্ৰিফাইচ কৰি আছে বিহাইণ্ড দ্য চিন. So এই কথাখিনি আমি অসমৰ ৰাইজে এপ্ৰিচিয়েট কৰাৰ খুব প্ৰয়োজনীয়তা যে আমাক বচাবৰ কাৰণে বহুত মানুহে পিছফালৰ পৰা কাম কৰি আছে বিহাইণ্ড দ্য চিন, যাৰ পলিটিক্স বুজি নাপায়, যোন ৰাজনীতিৰ লগত দূৰ দূৰণিলৈকে নাই. So I think today is the day in a doctor's day. আমি সকলোৱে তেওঁলোকৰ কাৰণে অলপ চিন্তা কৰিব লাগে, তেওঁলোকক সাহস দিব লাগে, তেওঁলোকক মনোবল দিব লাগে. Dr. Bornali Sharma or Dr. Ajanta Sharma. Ajanta Sharma is our head of the department microbiology Guwahati Medical College. So আপনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে. আমি ৰেলৰ কোৰ্চলৈকে যাব খোজা নাই, কিন্তু ৰেলৱে হস্পিটালখন আমি ল'ব গৈ আছোঁ. তেওঁলোকৰ লগত অলৰেডি আমাৰ কথা বতৰা হৈছে যে তেওঁলোকে ৰেলৱে হস্পিটালখন আমাক দিব.
আমাৰ কোভিড পেচেণ্ট ৰাখিবৰ কাৰণে ইভেন আৰ্মিৰ হস্পিটেলতো 25% পেচেণ্ট ৰাখিবৰ কাৰণে তেওঁলোক এগ্ৰি কৰিছে আৰু কোচৰ কথাটো যদি প্ৰয়োজন হয় আমি যাম কিন্তু আমাৰ ডক্টৰসকল তেনেকুৱা জায়গাত কমফৰ্টেবল নহয় ৰেল লাইনৰ ওপৰত বা ৰেলৱে ষ্টেচনত তেওঁলোক ইমান কমফৰ্টেবল নাথাকে সেইকাৰণে এতিয়া আমাৰ 3000 বিছনা আমি কৰি ল'ম আৰু আমি সেই ধৰণে আগবাঢ়ি গৈ আছোঁ যদি অসুবিধা হয়তো সব অপশন এক্সপ্লোৰ কৰিবই লাগিব Home Minister has instructed me that we should do 10,000 tests per day. But it is a big task, to be frank enough. Teo Delhi korise, teo koise je moi korisu yat, you should also do it. But I think iman manuhe amar test sample dibo nahibo because that is also a issue. Karo jor kori to sample possible nahoy. I think that we should do around 2,000 to 4,000 per day and our modest target will be that and going ahead ami 10,000 jodi koribo paru khub bhal so we are procuring 2 lakhs test kit as of now aji Guwahati godhuli test kit ahi pai jab so surveillance aru voluntary sample যেহেতু 31 কোভিড কেয়ার সেন্টার আমার চলি আছে প্রত্যেকটো ওয়ার্ডত যিমান আহিছে সব সিম্পটমিক কেস কোনোবাই যে কয় যে নন সিম্পটমিক কোনোবাই সিম্পটম নহলে নিজে কবাত স্যাম্পল দিব যাব নেকি যিবিলাক গুৱাহাটীত প্ৰচাৰ কৰি আছে যে নন সিম্পটমিক সব আমি তো কাৰো ঘৰত যোৱা নাই স্যাম্পল নিবৰ কাৰণে মানুহেতো নিজে স্যাম্পল দিব আহিছে যদি মোৰ সিম্পটম নাথাকে কোনোবাই ফুটিতে আহি স্যাম্পল দিব নেকি So মই মাঝে মাঝে মোৰ তাকে মই যিবিলাকে মই কিছুমান টিভি টক শো শুনি থাকো যদি নন সিম্পটমিক হয় আমি কেছ কৰোঁ পাপা মানুহ কি আহিব স্যাম্পল দিবৰ কাৰণে সকলোৱে সিম্পটম দেখে ৰাতি কাহে ডিঙিত বিষায় কিবা ডায়েৰি হয় কিবা এটা ফিল কৰিলেহে স্যাম্পল দিব আহিব আমিতো কেম্প কৰা নাই কতো আৰু ক'ব পাৰে যে উই আৰ মাইল্ড এজ অফ নাও যিহেতু ডেকা ল'ৰাৰ মাজত আমি পাই আছিলোঁ Now it has gone into the older generation. Now how it behave for next 10 days. Ami jeto hospital treatment korim. Beginning ote ami medication koribo parim. Probably ami Kerala, Assam, enekwa dui ekhon rajyo hoyto future will tell we must pass the scrutiny. Mane ami hoyto we might end up doing a better job. Najanu aji ki hoy. But যিবিলাক ষ্টেটে খুব এগ্ৰেছিভলি কাম কৰি আছে কোভিডত তেওঁলোকে মৰ্টেলিটি আন্ডাৰ চেক ৰাখিব পাৰিছে এতিয়ালৈকে ডেফিনেটলি আপোনালোকে যদি এজ ওয়াইজ প্ৰফাইল চাব খোজে আজি আমি স্পেনিছ গাৰ্ডেনৰ পৰা দুগৰাকী মানুহক আনিছো 75 ইয়াৰ্স প্লাস এজৰ এতিয়া নেক্সট মানে ডেকা ল'ৰাবিলাক বাহিৰত গৈছিল কৰ্ণাটকা মহাৰাষ্ট্ৰ তেওঁলোক ঘূৰি আহিলে তেওঁলোকক পজিটিভ পালো দ্যাট ফেজ ইজ ওভাৰ সেকেন্ড থাৰ্ড যেটো ফেজ মই যেটো থাৰ্ড ওয়েভৰ কথা কৈ আছিলো সেইটোৱে ডেফিনেটলি ওল্ডাৰ মানুহকে এফেক্ট কৰিব অকল গুৱাহাটী পিছত আমাৰ এটা মন আছে যে আমি কালি মোৰ ডিসি সকলৰ লগত ভিডিও কনফাৰেন্স হৈছিল যে যদি কোনোবা সিটিত যদি কমিউনিটিত কেস পাই 20টাৰ ওপৰ তেতিয়া আমি তাতো কৰি দিম অলৰেডি জোৰহাট ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ বঙাইগাঁও আৰু শিলচৰ এই কেইগৰাকী ডিস্ট্ৰিক্ট মই এলাৰ্ট কৰি থৈ দিছো কাৰণ তাত এটা দুটা কমিউনিটিত কেস পাই আছে যদি কমিউনিটিত কেস বেছি পাই আমি কৰিম কিন্তু তাতে এতিয়া তাৰ ল্যাব বিলাকে অলমোস্ট 48 আৱাৰ্ছত ৰিজাল্ট দি আছে 24 to 48 hours. সুস্থ হোৱা লোকসকলৰ পৰা আমি ব্লাড লম নৰ্মেল ব্লাড টেষ্ট কৰিব তেওঁলোকে নৰ্মেল ব্লাড দিব ব্লাডটো দিয়াৰ পিছত মেচিনে ব্লাডটোৰ পৰা প্লাজমাটো সেপাৰেট কৰি ল'ব তেনেকুৱা বৈজ্ঞানিক তথ্য নাই ডেড সেল থাকে টেষ্টত থাকে যেটো আমি দুই দিনৰ পৰা এটা শব্দ ওলাই আছে ফলস পজিটিভ
So কেতিয়াবা ভাল হোৱা মানুহক false positive দেখুৱাই because of death cell, present of death coronavirus cell in body. When are you going to start this plasma therapy? We cannot start it because we need patience for that, but we will be ready by next week to administer plasma therapy. And we have also procured steroid, Remdesivir, all the new drugs which need for moderate patient. So all these important drugs we have placed order for procurement. I think by next week we will be ready to treat patient, high risk patient. Because I dekha paisu that we will need those things. Jetia moderate patient ejonok plasma will prevent them going to ICU. Worldwide, the science has proven that ICU pra ghuri aha manhor সংখ্যা খুব কম. If you allow kunubai je proshno khode ICU keijon ase, that is a bad sign. If any hospital allow anybody to go into ICU, then he will not return. The latest science says that kunuba COVID case jodi ICU loike goise, he will hardly return from ICU. ICU najabor karone plasma, Remdesivir aru ki Dexo, steroid Dexo, steroid or kiba Dexa, Metason. This you have to administer. Once you are in ICU, then you are almost lost. That is what the present science is saying. Day before yesterday, our medical college fraternity has an extensive academic discussion with Max Hospital through Zoom. Tate teoloke amak Delhi case bilakor presentation disile je aim should be je jate ICU t manu jabo noare. Gotike moderate stage ote ami এই steroid, Remdesivir and plasma আমি administer কৰিব লাগিব, so that patient জন ICU যাব নোৱাৰে. ICU গলে ঘূৰি অহা পেচেণ্টৰ percentage is very very less. But Mr. Minister, 19,000 tests is already done in last 15 days. So that positive case মই গাড়ী দিছিলোঁ আপোনালোকক, মই একেবাৰে I am just giving you the data. 24 তাৰিখে আমি 63টা পাইছোঁ, 25 তাৰিখে 136, 26ত 203, 27ত 60, 28ত 195, 29ত 173, যোৱাকালি 382. So 1212. So positivity rate is almost, it is 5%. যদি আমি 20,000 কেছৰ লগত কোৰিলেট কৰোঁ, বহুত বেছি পজিটিভিটি ৰেট কম্পাৰেটিভলি. কিন্তু 20,000 টেষ্ট আমি 24ৰ পৰা কাৰণে 15ৰ পৰা কৰিছোঁ, 24ৰ পৰা মেবি টেষ্ট আমি 10,000 কৰিছোঁ, 10,000ৰ ভিতৰত 1200 আমি পজিটিভ পাইছোঁ. So the positivity rate now is almost 10%. যিমান কাৰণ এইসকল যোনে টেষ্ট দিব আহে ভলেণ্টাৰীলি আহে, কিবা চিমটম দেখা পাই আহে, সেইকাৰণে ইয়াত নাম্বাৰ অফ পজিটিভ কেছেছ আৰ ৰিয়েলি ভেৰি হাই. আৰু গুৱাহাটীৰ পজিশ্যনটো সঁচাকৈয়ে দ্ৰুতগতিত অৱনতি হৈ আছে, বহুত বেছি. এতিয়া ICUত পেচেণ্ট আছে, অক্সিজেন ছাপৰ্টত পেচেণ্ট আছে. আৰু সাধাৰণতে কি হয়, বহুতে প্ৰশ্ন কৰে যে চিমটমিক কিমান. উই ডু নট ৱান্ট টু শ্বেয়াৰ দোজ ডেটা, উই ডোণ্ট ৱান্ট টু ক্ৰিয়েট পেনিক ইন দ্য চিটি যে ইমান আছে. চ' সেই ডেটাবিলাক আমি শ্বেয়াৰ নকৰোঁ কাৰণে এটা ৰিউমাৰ মংগাৰিং এটা ষ্টাৰ্ট হৈ যায়. বাট ইট ইজ নট প্ৰপাৰ যে ইমান মানুহ ICUত আছে. তেতিয়া আপোনালোকে নেক্সট প্ৰশ্ন কৰিব আৰু কেইটা ICU খালী আছে. চ' মানুহ পেনিকত গুচি যায়. আজি যদি মই ক'বাত কৈ দিওঁ যে GMCHত নাও 15টা মানুহ ICUত আছে,
লগে লগে আপোনালোকে মোক ক'ব আচ্ছা সেইটো বিল্ডিঙত 50টাহে ICU আছে, তাৰমানে 15টা হ'ল, বাকী পেচেণ্ট আহিলে আপুনি কি কৰিব? চ' আমি বহুত বেছি সেইকাৰণে প্ৰাইভেট ডেটা আমি বহুত ভিতৰত যাব নোখোজোঁ, কাৰণ এইটো উচিত নহয়। 12 তাৰিখলৈকে যদি গুৱাহাটীত আমি প্ৰপাৰলি থাকিব পাৰোঁ আজিৰ দৰে, তেতিয়াহ'লে এইটো ফ্লেটেন হৈ যাব। আৰু এতিয়া নতুন যিটো টেষ্ট আহিছে, সেইটো টেষ্ট যদি আমি পৰহিৰ পৰা কৰিব পাৰোঁ, বাই 10th আমি গোটেই পজিটিভ মানুহখিনিক ছেপাৰেট কৰি দিব পাৰিম। মানে আমাৰ কামটো বহুতখিনি কমি যাব। আচলতে মানুহক চৰকাৰে লকডাউন দিব নালাগে, ভলেণ্টাৰী লকডাউন চলিব লাগে। যে আমি দৰকাৰ নহ'লে বাহিৰত ওলাই আহিব নালাগে। চেম্পল দিছোঁ, ঘূৰি ফুৰিছোঁ, মোৰ বয়স বেছি 65 বছৰ, ৰাজনৈতিক প্ৰেছ কনফাৰেন্স কৰিয়ে আছোঁ, মাতিয়ে আছোঁ, পুটিং এভৰিবডিজ লাইফ ইন টু দ্য ৰিক্স, এইবিলাক কৰিব নালাগে। আৰু সুধিলে ক'ব মন্ত্ৰীয়েতো মাস্ক পিন্ধা নাই, মোক খন্তেক সময়ত ফটোত দেখোঁতেহে পিন্ধা নাই, মই দিনটো মাস্ক পিন্ধি আছোঁ নাইতো মোক কোনোবাই চালেহে দেখা পাব। চব ফটোখন মাৰাৰ সময়ত ঠিক আছে, সেই 1 মিনিটৰ কথা। এতিয়া যদি জেদাজেদি আৰম্ভ কৰোঁ, ঠিক আছে মই মৰোঁ না, মই মাস্ক পিন্ধা নাই, মই মৰোঁ, আপুনি জীয়াই থাকক, মোৰ কামটো আপোনাকহে জীয়াই ৰখাটো, মই মৰা নমৰাটো হিচাপ কৰাৰ সময় নহয় নহয়। চ' আমি মানে উই ৱান্ট টু ট্ৰিভিলাইজ দ্য এণ্টায়াৰ ইছ্যু। যি ধৰণে মই দেখিছোঁ গুৱাহাটীত একদম ট্ৰিভিলাইজ কৰি ৰাখি দিছে। কেইদিনমান আগতে এগৰাকী ছোৱালীৰ কথা ওলালে যে স্বাস্থ্য বিভাগে জোৰ কৰি লিলি হোটেলৰ পৰা লৈ আহিলে। ভাই সোধকচোন, তেওঁৰ লগত আমাৰ ব্যক্তিগত শত্ৰুতা আছে নেকি? তেওঁ 21 তাৰিখে সোৱাব দিছে, 21 তাৰিখে পজিটিভ হৈছে, 26 তাৰিখে ৰিজাল্ট দিছে, ফোন কৰি আছোঁ আপুনি আহক আহক, নাহে। ফাইনেলি 28 তাৰিখে তেওঁক আমি হস্পিটেলত লৈ আহিছোঁ। 29 তাৰিখে 30 তাৰিখেতো মানুহজনীগৰাকী নিগেটিভ হ'বই। তো এইটো কাৰ গাত দোষ? এইটো যদি এটা নিউজ হয়, আৰু নিউজবিলাক কি কৰে, তেওঁৰ লগত কিবা আমাৰ কাজিয়া পেচাল আছে নেকি, শত্ৰুতা আছে নেকি? তেওঁক হস্পিটেলত আনিলে আমি বেয়াহে পাওঁ। এজন ৰিলাক্টেণ্ট পেচেণ্টক হস্পিটেলত অনা মানে গোটেই হস্পিটেলখনৰ এনভাইৰনমেণ্টটো বেয়া কৰি দিয়ে। সেইটো এটা ডাঙৰ স্কেম হৈ গ'ল। এইটো হ'ব পাৰে নেকি? 2টা টেষ্ট ৰিপৰ্ট আছে, এটা 21 তাৰিখ, এটা 29 তাৰিখ। 7 দিনততো মানুহ পজিটিভ নিগেটিভ কনভাৰ্ট হয়। কিন্তু মানুহগৰাকীয়েতো বুজি নাপায় যে মই লিলি হোটেলত জবৰদস্তি থাকি সেই হোটেলৰ কাম কৰা মানুহ, দুখীয়া মানুহবিলাকক, যিবিলাকে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, অৰ্থাৎ হোটেলৰ যিবিলাক চাফাই কৰ্মচাৰী, হোটেলৰ যিবিলাক আমি কি বুলি কওঁ, যিবিলাক ৱেটাৰ টুৱেটাৰ, তেওঁলোকৰ জীৱনৰ প্ৰতি আমি ভাবুকি অনা নাই জানো? এইটো এটা ডাঙৰ মানে ব্ৰেকিং নিউজ যে মানে আমি জোৰ কৰি আনিলোঁ। মেজিষ্ট্ৰেটজন বেচেৰা ভয় খাই কাম নকৰা হৈ গৈছে। এতিয়া যদি মানুহক ভয় খোৱাটো আমাৰ কাম হয়, RT কৰক না, RTI মাৰি লওক যে 2খন টেষ্ট ৰিপৰ্ট আমাক লাগে, আমি তেওঁক কনফিডেন্সত লৈ আমি আপোনালোকক দি দিম 2খন টেষ্ট ৰিপৰ্ট। এইবিলাক লৈ পেলাই মানে গোটেই গুৱাহাটীখন হুলস্থুল কৰি ৰাখি দিছে। এটা ঠিক নহয় ন, ক'ভিডেতো কাকো চিনি নাপায়। মইতো কেইদিনমান আগতে টুইটাৰত হুলস্থুল কৰি থকা 2-3 গৰাকী ব্যক্তিক অলৰেডি হস্পিটেলত লগ পালোঁ। ক'ভিডে চিনি পায় নেকি যে এইজনক ধৰিব নালাগে লাগে বুলি? এইটো ঠিক নহয়। গতিকে এই কথাখিনি আৰু বেমাৰটো বেমাৰেই গোটেই পৃথিৱীত হৈছে, আমি দেখি আছোঁ। এইটো কিবা জেদ কৰিবলগীয়া কথা নেকি? ট্ৰিভিলাইজ কৰিলে আমি যুদ্ধখন হাৰি যাম। আমি ট্ৰিভিলাইজ কৰিব নালাগে। এইটো এখন ৰিয়েল ফাইট হয়। আছাম ইজ ডুইং গুড, আৰু ভাল কৰাটো এতিয়া বিপদৰ কথা হৈ গ'ল। হোৱাই ইউ আৰ ডুইং গুড, তাৰমানে এইটো বেমাৰ সঁচা নহয়। আৰু এইটো কিবা কথা হ'ব পাৰে নেকি? ল'ৰা এটা ষ্টেণ্ড কৰিলে যদি কয় আপুনি নকল কৰি ষ্টেণ্ড কৰিছে, কেতিয়াবা ফাৰ্ষ্ট ষ্টেণ্ড কৰা ল'ৰাক আপোনালোকে ইণ্টাৰভিউ কৰিবলৈ, বাবা তুমি যে ফাৰ্ষ্ট ষ্টেণ্ড কৰিলা, ক'ৰবাত তুমি নকল কৰিলা নেকি বুলি, এইটো কিবা কথা হ'ব পাৰে নেকি? এতিয়া ভাৰতৰ ভিতৰত মই ফাৰ্ষ্ট ষ্টেণ্ড কৰিব চেষ্টা কৰি আছোঁ, এতিয়া সেইটো মোৰ দুখৰ কথা হ'ব পাৰে নেকি? আৰু কিছুমান মানুহে ক'ব যে দিল্লীত হোম কোৱাৰেণ্টাইন কৰিছে, আপুনি দিল্লীত দৰকাৰ। আৰে দিল্লী ইজ এ ফেইল মডেল। অমিত শ্বাহ ডাঙৰীয়া সোমোৱাৰ আগদিনাখনলৈকে
Delhi was considered to be a failed model. যে এটা বিফল মডেল আছিল এতিয়া অমিত শাহ ডাঙৰীয়া গৈ পেলাই সিচুৱেশ্যনটো সেলভেজ কৰিছে কেজৰিৱাল ইজ এ ফেইল মডেল এটা মই সেইটো কিয় ফলো কৰিম মই এইটো ফলো কৰিব নোৱাৰিম নহয় গতিকে তেনেকুৱা আনসলিচিটেড কথাবিলাকৰ কাৰণে পৰিৱেশটো খেলি মেলি হৈ যায় খুব সম্ভৱ আৰু প্ৰশ্ন নাই ঠিকে আছে আপোনালোকো সাৱধানে থাকিব উই নিড টু বি very very careful